নমস্কাৰ। আজি মই আহিছোঁ এক্সেছ বাৰ্ছ ফেচিলিটেটৰ ৰীতা গগৈ শইকীয়াৰ ওচৰলৈ। আপোনালোকে ইতিমধ্যে গমেই পাইছে মই 3rd ক্লাছ তেখেতৰ ওচৰতে কৰিছিলোঁ আৰু আজিও আমি এক্সেছৰ ওপৰতে বহুতখিনি কথা ডিছকাছ কৰিবৰ কাৰণে আহিলোঁ। ভাবিলোঁ সৰুকৈ অকণমান ভিডিঅ' এটা প্ৰস্তুত কৰি দিম, আপোনালোকলৈ আগবঢ়ালোঁ। সঁচাকৈ এক্সেছ এটা বহুত সুন্দৰ মডেলিটি হয়। এই বাইদেউ সুন্দৰভাৱে কাম কৰিম বুলি ওলাই আহিছে আৰু মোৰ যেনেকৈ লাইফ পৰিৱৰ্তন হৈছে, এই অঞ্জু বাইদেউৰ লাইফ সলনি হৈছে, কিবা এটা চেঞ্জ পাইছে। আমি ইচ্ছা কৰোঁ, ভাবোঁ, আশা ৰাখিছোঁ আপোনালোকৰো জীৱনত এনেধৰণৰ পৰিৱৰ্তন আহক। তথাপি আপোনালোকে চিন্তা কৰি চাওক যে এক্সেছ বাৰ্ছ কিমান এটা জৰুৰী হয় আৰু আপোনালোকে সকলোৱে ভিডিঅ'সমূহ চাই চাগে যিসকলে এক্সেছৰ প্ৰতি অনুৰাগী, তো সঁচাই সুন্দৰ ফল দি আছে আৰু অনাগত দিনসমূহতো আপোনালোকে তাৰ যিটো মানে তাৰ পৰা লাভৱান হ'ব। যদি আপোনালোকে আগুৱাই নাহি কেনেকৈ লাভৱান হ'ব, নহয় জানো? অঞ্জু বাইদেউক বিচাৰিলেও পাব, মোক বিচাৰিলেও পাব, বা আপোনালোকৰ ওচৰত কোন এক্সেছ প্ৰেক্টিশ্যনাৰ আছে, ফেচিলিটেটৰ আছে। খালি আমাৰ মাজত সুন্দৰ মডেলিটি আহি পৰিছে। আমাৰ এটা এই পদ্ধতিটোৰ লগত জড়িত হৈ পৰক। আমাৰ এটাই আশা যে সকলোৱে মিলিজুলি এখন সুন্দৰ সমাজ গঢ়ি তুলিবলৈ লাগে, হয়নে নহয়? কওকচোন বাৰু। তুমি মই সুখী থাকিলে নহ'ব, সকলোৰে মাজত আমি সুখ বিলাবলৈ সক্ষম হ'ব লাগিব আৰু সকলো বুজাবলৈ সক্ষম হ'ব লাগিব যে এক্সেছ বাৰ্ছ এটা সঁচাই এটা সুন্দৰ মডেলিটি হয়। এটা সুন্দৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে জীৱনত হৈ থকা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি। কোনেনো এটা জৰ্জৰিত সমস্যাৰে জৰ্জৰিত এটা জীৱন যাপন কৰিব বিচাৰে ন? তো তুমি এতিয়া কেনেকুৱা পাইছা, মানে ফেচিলিটেটৰ এজ এ ফেচিলিটেটৰ কেনেকুৱা ফিল হৈছে? ভাল লাগিছে। সাধাৰণতে ফেচিলিটেটৰ হোৱাৰ পিছত আমি মানে ফোন এটা কৰিলে মানে টিমে ৰিচিভ কৰে, নহয় বাৰু, সকলো টিমে ৰিচিভ কৰে, টিম যিহেতু ঠিক কৰিয়ে থয়। কিন্তু আমাৰ মানে ৰীতাৰ লগত মই ৰীতা বুলিয়ে কওঁ, মাতো দেই। সৰু হ'ম যে, মোৰ বয়সত সৰু মোতকৈ বহুতখিনি, কিন্তু ইমানেই ভাল লাগিছে। দেখিছেনে কেনেকৈ আহি পেলাই থাকিবহি পাৰিছোঁ। এয়া ঘৰলৈ আহিছোঁ আৰু দুইজনে বিভিন্ন দিশত কথা পাতিছোঁ। আপোনালোকে যদি ভাল পায়, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। খুব সুন্দৰকৈ ক্লাছ দিবলৈ আমি মানে একদম পূৰা ওলাইছোঁ আৰু একদম দি আছোঁ। মই অলৰেডি এতিয়া ছেশ্যন দি আছোঁ। 13-14 তাৰিখে মই বৰপেটা যাম। বৰপেটা বাকীয়ে যদি এখেতৰ একাউণ্টৰ পৰা কোনোবা চাই আছে মোক যোগাযোগ কৰিব পাৰিব। বৰপেটাত মোক 13-14 তাৰিখে লগ পাব দেই। আৰু মানে সকলোৱে ভাল হওক। আমি কেতিয়াও আমি চেলফিছনেছ আমাৰ নিজৰ মাজত ৰাখিব নালাগে, হয়? আমি যিখিনি শিকিছোঁ আমি 100% আমি যিখিনি জানো 100% দি আপোনালোকক আগুৱাই লৈ যাম। আৰু এটা অঞ্জু মই কথা কওঁ, এজ এ ফ্ৰেণ্ডো আমি থাকোঁ, মানে তো ক'ব বিচাৰিছোঁ বহুতখিনিয়ে ক'ত কি শিকিছে ক'ব নাজানো। বেলেগৰ ষ্টুডেণ্টটো মই সুন্দৰভাৱে গাইড কৰি আছোঁ, কিয়নো কিবা এটা বুজি নোপোৱাৰ কাৰণে মোক আকৌ হেল্প পাম বুলি ফোন কৰে। অঞ্জু তুমি